নমস্কাৰ ভাইটি ভণ্টিসকল, আজি আমি ভগ্নাংশ চেপ্টাৰটো ষ্টাৰ্ট কৰিম ক্লাছ 7-ৰ। ইয়াত আমি ফাৰ্ষ্টত ভগ্নাংশৰ পূৰণৰ সম্পৰ্কে কথা পাতিম আৰু শেষতকৈ কেইটামান অংকও কৰিম অনুশীলনী 2.1-ৰ পৰা। তাৰ পাছৰ যোনখিনি তাৰ আখৰৰ অংকখিনি আছে সেইখিনিৰ কাৰণে বেলেগ এটা ভিডিঅ' মই বনাম। তাত বুজাই ল'ব লাগিব যথেষ্টখিনি কথা, লসাগু লোৱা আমুক তামুক বহুতখিনি কথা আছে। তাৰপিছতহে আমি সেইখিনি কৰিব পাৰিম। আজি আখৰখিনি অংক নাচাওঁ, তাৰ আগৰ অংকখিনি কৰিম। তাৰ আগত ভগ্নাংশৰ পূৰণৰ কথা অলপ পাতিবলগীয়া আছে, ঠিক আছে। যিহেতু এইখিনি বস্তু নতুন, কাৰণ তুমি ক্লাছ 6ত ভগ্নাংশৰ পূৰণ পোৱা নাছিলা, ভগ্নাংশৰ যোগ বিয়োগ এইবোৰ এনেকুৱা কিছুমান কথা পাইছিলা, ঠিক আছে। এতিয়া ভগ্নাংশৰ পূৰণ বুলি ক'লে কি বুজায় চোৱা, ধৰি লোৱা আমি পূৰণ কৰিব লাগে এনেকৈ কথাটো আমি বুজোঁ, কথাটো আমি এনেধৰণে বুজোঁ। যদি তোমাক মই কওঁ যে এটা আপেলৰ আধা যদি মই তোমাক খাব দিওঁ, মানে মই যদি কওঁ যে এটা আপেলৰ আধা, ঠিক আছে, এটা আপেলৰ আধা, মানে এটা আপেলৰ আধা মই তোমাক খাব কৈছোঁ। এতিয়া কথাটো মন কৰা, ইয়াত কি হৈছে, এই এটাটো মই কি কৰোঁ, এটাটো মই 1 লিখোঁ, একেটা কথাই 1, এটা আপেলৰ আধা। এতিয়া মই এই আধাটোও যদি মোহাৰি দিওঁ, এই আধা মানে কি, আধা মানে হৈছে হাফ লিখোঁ, আধা লিখোঁ, একেটা কথাই, মানে দুভাগৰ এক মানে আধা, এইটোকে আমি আধা বুলি কওঁ। তো আধা বাক্যটো মানে শব্দটো নিলিখি মই দুভাগৰ এক বুলি লিখিছোঁ। মানে এটা আপেলৰ আধা যদি মই তোমাক খাবলৈ কওঁ, তেতিয়াহ'লে মই তোমাক কিমান খাবলৈ কৈছোঁ মই তোমাক, এইটো এটা আপেল, এই আপেলটো তোমাক মই আধা খাবলৈ কৈছোঁ, মানে কিমান খাবলৈ কৈছোঁ, এই আধাটোৱে খাবলৈ কৈছোঁ। এটা আপেলৰ আধা খাব কৈছোঁ, মানে মই তোমাক কিমান খাব কৈছোঁ, আধা খাব কৈছোঁ। মানে এটা আপেলৰ আধা, এই বস্তুটোৰ আনচাৰটো কিমান হ'ব, আধা। কিমান হ'ব, আধা। বুজি পাইছা? মানে মই তোমাক কি ক'লোঁ যে এটা আপেলৰ আধা খোৱা, তো এটা আপেলৰ আধা মানে মই তোমাক কিমান খাব কৈছোঁ, আধা খাব কৈছোঁ। মানে এটা আপেলৰ দুভাগৰ এভাগ খাব কৈছোঁ, মানে মই তোমাক এটা আপেল সমানে দুভাগ কৰি তাৰে এভাগ খাব কৈছোঁ। দুভাগ কৰি তাৰে সমানে এভাগ নোখোৱাকৈ থাকি গ'ল, আৰু দুভাগ কৰি সমানে এভাগ তুমি খালা। এতিয়া ইয়াত যদি চাওঁ আমি, কথাটো কি যে এটা আপেলৰ, এই আপেল যোনটো ইয়াত শব্দটো আছে, এই শব্দটো বাদ দিয়া, এই হাফটো যে পালোঁ, এই আনচাৰটো দুভাগৰ একটো, এইটো কেনেকৈ পালোঁ মই সেইটো তোমাক বুজাব গৈ আছোঁ। চোৱা, এই এটা আপেলৰ এই আপেল শব্দটো যদি মই বাদ দি দিওঁ, ডাইৰেক্ট যদি লিখি দিওঁ মই একৰ আধা, একৰ হাফ, একৰ আধা মানে একৰ আধা, একৰ দুভাগৰ এক বুলি লিখিছোঁ, আধা শব্দটো নাই লিখা, কথাটো ইমানেই, দুইটা একেটা কথাই। তো একৰ আধা আনচাৰটো আমি কিমান পালোঁ, হাফ। এতিয়া একৰ আধাৰ আনচাৰটো যে হাফ পালোঁ, কেনেকৈ পালোঁ, এইটো এনেকৈ পালোঁ যে এই ৰটো যে দেখিছা ইয়াত, এই ৰ আখৰটো ইংলিছত অফ বুলি কয়। এই ৰ আখৰটোৱে আমাক কি বুজাইছে গম পোৱা নে, পূৰণ চিনটো কথা বুজাইছে। এই ৰ আখৰটোৱে বুজাই আছে পূৰণ চিনটো। তাৰমানে একৰ আধা মানে হৈছে এক পূৰণ দুভাগৰ এক, মানে এইটো আমি এনেকৈ লিখিব পাৰোঁ, কেনেকৈ লিখিব পাৰোঁ, এক পূৰণ দুভাগৰ এক ইজ ইকুৱেল টু দুভাগৰ এক। বুজি পালা? এই ৰ সলনি আমি পূৰণ চিনটো দিব পাৰোঁ, মানে ৰ মানে হৈছে পূৰণ। এটা আপেলৰ বুলি যে কৈছোঁ, এতিয়া ডাইৰেক্ট তুমি ক'ৰবাত মানে অংকবোৰ দেখোঁতে ডাইৰেক্ট ৰ শব্দটোহে আহিব। এতিয়া এটা আপেলৰ হওক, কমলাৰ হওক, এইবোৰ মতলব নাই, তুমি মনতে ভাবি ল'ব পাৰা এটা আপেলৰ বুলি। এতিয়া বাক্যটো কি যে এটা আপেলৰ আধা খাব কৈছোঁ তোমাক, তাৰমানে একৰ আধা খাব কৈছোঁ, তাৰমানে এক পূৰণ দুভাগৰ একৰ আনচাৰটো সুধিছোঁ তোমাক মই। বুজি পাইছা? আৰু সেইটো আমি সদায় কিমান পাওঁ, হাফ। কাৰণ এটা আপেল সমানে দুভাগ কৰি তাৰ আধা খাইছে, আধাইটো থাকি গ'ল, হাফেইটো থাকি যাব। এতিয়া হাফটো পাইছোঁ কেনেকৈ, হাফটো এনেকৈ পাইছোঁ, এই একটো, এই ওপৰৰ একটোৱে সৈতে পূৰণ হৈ গৈছে। বুজি পাইছা? মানে এই হাফটো যে পাইছোঁ, এইটো কেনেকৈ পাইছোঁ গম পোৱা নে, এইটো এনেকৈ পাইছোঁ, এইটো যদি মই মোহাৰি পিনি আকৌ লিখোঁ, তলত 2 থাকি গ'ল, এই এক পূৰণ এক, ঠিক আছে, ওপৰত এক তলত 2, এনেকৈ পাইছোঁ আমি হাফটো। বুজি পাইছা? এইটোৱে হৈছে ভগ্নাংশৰ পূৰণ, এইটো এটা হৈছে ভগ্নাংশৰ পূৰণ। এতিয়া যদি দুইটাই ভগ্নাংশ থাকে তেতিয়া আমাৰ কি হ'ব সেইটো চাওঁ। দুইটাই যদি ভগ্নাংশ থাকে তাৰ অৰ্থটো কি, ধৰা কথাটো এনেকুৱা যদি হয় যে 3 এভাগৰ দুভাগৰ এক, মানে এটা আপেল, এতিয়া আপেলটো মই এনেকৈ যদি লওঁ, এইটো মোৰ বেলেগ ধৰণৰ আপেল, মইতো কেৰাচিন তেল দি ডাঙৰ কৰা আপেল, পানী দি ডাঙৰ কৰিলে গোল আপেল হয়, ঠিক আছে, প্ৰব্লেম নাই। গতিকে মই যদি আপেলটো 3 ভাগ কৰি দিওঁ, যদি মই অকণ ডাঙৰকৈ আঁকি লওঁ, বেলেগ ধৰণৰ আপেলটো চাইছোঁ কি, গতিকে সমানে যদি মই আপেলটো কৰি দিওঁ 3 ভাগ, সমানে নহ'ল তো বুলি সমানে কৰিছোঁ বুলি ধৰি লোৱা, সমানে যদি মই 3 ভাগ কৰোঁ, 3 ভাগ কৰি তাৰে দুভাগ লওঁ,
তাৰে কেইভাগ লওঁ 3 ভাগৰ এভাগ 3 ভাগৰ কেইভাগ ল'ব লাগিব এভাগ সেই এভাগৰ দুভাগৰ এভাগ 3 ভাগৰ এভাগৰ দুভাগৰ এভাগ মানে 3 ভাগৰ আপেলটোৰ 3 ভাগ কৰি তাৰ এভাগ ল'লোঁ সেই এভাগটোৰ দুভাগ কৰি তাৰ এভাগ ঠিকে আছে নে খেলি মেলি হৈছে নেকি নাই হোৱা আপেলটো 3 ভাগ কৰিলোঁ 3 ভাগ কৰি তাৰে ল'লোঁ কিমান এভাগ ধৰি ল'লোঁ এই ভাগটো ল'লোঁ আমি এতিয়া এই ভাগটোৰ ওপৰতহে কাম হ'ব আমাৰ এই ভাগটোহে ওপৰতহে আমাৰ কাম হ'ব যিখিনি হ'ব 3 ভাগ কৰি এভাগ ল'লোঁ হৈ গ'ল এই প্ৰথম ভগ্নাংশটো কাম হৈ গ'ল নেক্সট ভগ্নাংশটোৱে কি কৈছে 3 ভাগ কৰি এভাগ ল'লোঁ সেই এভাগটোৰ দুভাগ কৰি তাৰে এভাগ ল'ব কৈছে এভাগটো কি ক'ব কৈছে দুভাগ কৰি তাৰে এভাগ ল'ব কৈছে চ' এভাগটো কৰি দিলোঁ আমি সমানে দুভাগ আৰু ল'ব কৈছে কি তাৰে এভাগ ল'ব কৈছে এই ভাগটো ল'ব কৈছে মেইন বস্তুটো আমাৰ এইটো মানে এইডোখৰ কথাহে আমি পাতি আছোঁ ফাৰ্ষ্টত আপেল এটা 3 ভাগ কৰিছোঁ 3 ভাগ কৰি যিটো ভাগ আমি পালোঁ সেই ভাগটোক আকৌ সেই 3 ভাগ কৰি পিনি এভাগ ল'লোঁ যে সেই এভাগটোক আকৌ দুভাগ কৰিছোঁ আকৌ দুভাগ কৰি তাৰে আকৌ এভাগ লৈছোঁ মানে তো যদি আমি সেইটো চাবলৈ যাওঁ মুঠতে আপেলটোক কেইভাগ কৰিলোঁ যদি সমানে সমানে বাকী থকা দুপিছো যদি আমি আপেল এটা আমি কি কৰিলোঁ 3 ভাগ কৰিলোঁ হা 3 ভাগ এভাগ দুভাগ 3 ভাগ কৰি আমাক এভাগ ল'ব কৈছে এভাগ ল'লোঁ লৈ কৈছে কি সমানে দুভাগ কৰি দিয়া সমানে দুভাগ কৰি দিলোঁ এতিয়া আচলতে আমি যদি গোটেই 3 পিচ আপেলকে সমানে দুভাগ কৰোঁ তেতিয়াহ'লে আপেল কেই পিচ হ'বগৈ কেইটা ভাগ হ'ব আপেলৰ 6টা ভাগ হৈ যাব আপেল এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ নহ'ব জানো তো 6 ভাগৰে আমি লৈছোঁ কেইভাগ দুভাগৰ এভাগ মানে 6 ভাগৰ আমি কেইভাগ লৈছোঁ 6 ভাগৰ আমি লৈছোঁ এভাগ এই ভাগটো লৈছোঁ 6 ভাগৰ আমি কিমান লৈছোঁ 6 ভাগৰ আমি কিমান লৈছোঁ এভাগ মানে এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ মুঠতে আপেলটো কিমান হ'ল 6 ভাগ কৰি তাৰে আমাৰ এই ৰঙা কৰি দিছোঁ যে এই ভাগটো আমাক লাগে তাৰমানে 6 ভাগৰ এভাগ লৈছোঁ আমি ঠিক আছে মানে এটা আপেল 3 ভাগৰ এভাগৰ কথাটো অকণমান জোৰ দি বুজিব লাগিব 3 ভাগৰ এভাগৰ 3 ভাগ কৰিলোঁ আপেল তাৰ এভাগ ল'লোঁ বাকী দুভাগ বাদ দিয়া এভাগৰ সেই এভাগটোৰ দুভাগৰ এভাগ সেই এভাগটোক দুভাগ কৰি তাৰে এভাগ লৈছোঁ তাৰমানে কি তাৰমানে গোটেই আপেলটোক আমি কেইভাগ কৰিছোঁ তাৰমানে গোটেই আপেলটোক আমি 6 ভাগ কৰি তাৰে এভাগ লৈছোঁ ঠিক আছে সেইকাৰণে 3 ভাগৰ এভাগৰ দুভাগৰ এভাগৰ আনচাৰটো 6 ভাগৰ 1 হয় মানে 3 ভাগৰ এভাগটোক দুভাগ কৰি এভাগ লোৱা আৰু এটা আপেল ডাইৰেক্ট 6 ভাগ কৰি পেলাই তাৰ পৰা এভাগ উঠাই লোৱা কথা একেটাই বুজি পালা এতিয়া হ'ল কি এই বস্তুটো আমি কেনেকৈ পালোঁ এতিয়া এই 3 ভাগৰ এভাগৰ যে দুভাগৰ এভাগটো 6 ভাগৰ এভাগৰ সমান হয় এইটো পালোঁ কেনেকৈ এই ৰটোৰ ঠাইত মই কৈছিলোঁ ৰটোৰ ঠাইত আমি পূৰণ চিন ৰটোৱে আমাক কি বুজায় পূৰণ আৰু হৈ গ'ল এইটো 6 ভাগৰ এভাগ এতিয়া এই তলে তলে পূৰণ হৈ গৈছে ওপৰে ওপৰে পূৰণ হৈ গৈছে চোৱা মানে 3 2 6 হৈ গৈছে আৰু 1 1 হৈ গৈছে 1 হৈ গ'ল এইটোৱে ভগ্নাংশৰ পূৰণ ঠিক আছে এনেকৈ আমি ভগ্নাংশবোৰ পূৰণ কৰোঁ এনেকৈ যদি দুটা ভগ্নাংশ থাকে তলে তলে পূৰণ কৰোঁ ওপৰে ওপৰে পূৰণ কৰোঁ আনচাৰটো কেলৈ পাইছোঁ সেইটো আপেলৰ উদাহৰণটো তুমি বুজি পাব লাগে আৰু ফাৰ্ষ্টত যদি এটা সংখ্যা থাকে তেতিয়া কি হয় ফাৰ্ষ্টত কি হৈছিলে দেখাইছিলোঁ যে এইটো যেতিয়া আমাৰ ওচৰত এটা ছিংগল নাম্বাৰ থাকে এনেকুৱা তেতিয়া আমি কি কৰোঁ এই ওপৰটোৰ লগত পূৰণ হয় এই ওৱানটোৱে পূৰণ হৈছিলে যে তেনেকৈ ওপৰতে পূৰণ হয় তলৰটো একেই থাকে আৰু আপেলৰ উদাহৰণ দি পিনি বুজাই দিছোঁ আচলতে বুজাইছে কি ভগ্নাংশকেইটাই ঠিক আছে মোৰ মতে এইখিনি ভালদৰে বুজি পাব লাগে এতিয়া আমি কেইটামান অংক চাওঁ 2.1ৰ সেই অংককেইটা কৰি লওঁ তাৰপিছত আমি আখৰৰ অংকৰ কাৰণে আৰু কিছুমান বেছিক কথা আমি জানিব লাগিব লখাগু ল'ব লাগিব আমুক কেলেনো লৈছোঁ কিনো হয় সেইবোৰ কথা আমি সেই গোটেইখিনি পাতিম ডাইৰেক্ট মই অকল মেথডটোৱে দেখাই নিদিওঁ মানে কাম কেলে কৰিছে মেথডটোৱে মই সেইখিনিলৈকে বুজাই দিম ঠিক আছে তো নেক্সট ভিডিঅ' সেইটো চাম আমি এতিয়া 2.1ৰ কেইটামান ফাৰ্ষ্টৰ অংককেইটা চাওঁ এতিয়া ঠিক আছে এতিয়া চোৱা তোমালোকৰ কেইটামান অংক মই ইয়াত লিখি লৈছোঁ
কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 সেই চেম্পলখিনি চাই তুমি নিজে ট্ৰাই কৰিব পাৰিবা যদি তোমাক গোটেইখিনি আনচাৰ লাগে তেতিয়াহ'লে মই গোটেইখিনি অংক কৰি দিম তুমি জাষ্ট কমেণ্ট এটা কৰি দিবা ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ মই ইয়াত লিখি লৈছোঁ কাৰণ মোৰ ওচৰত কিতাপখন নাই মানে ঠিক আছে কুৱেশ্যন নম্বৰ 1টোত কি আছে যে 6 একেবাৰে সহজ আছে 6 ইনটু 3/2 জাষ্ট এইটোক একো কৰিব নালাগে এই 6টোৱে ওপৰৰ 3টোক ইনটু কৰি দিলেই হ'ল মানে 6 ইনটু 3/2 9/2 হৈ গ'ল ফাৰ্ষ্টৰ আনচাৰ হৈ গ'ল সেইটো এনেকৈয়ে কৰে এই ওপৰটোৰ লগত জাষ্ট পূৰণ কৰি দিলেই হয় ঠিক আছে এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো চাম ছেকেণ্ড কুৱেশ্যনটো কি আছে ছেকেণ্ডটো অকণমান ট্ৰিকি হয় এইটো চাবা হা ছেকেণ্ডটো আছে যে 5 ইনটু 2 সমষ্টি 4/3 ঠিক আছে তোমালোকে ক্লাছ 6ত সমষ্টি ভঙা সমষ্টি পাই আহিছা এই এনেকুৱা ধৰণৰ ভগ্নাংকবোৰক আমি কি বুলি কওঁ মিশ্ৰ ভগ্নাংক বুলি কওঁ এইবোৰক আমি কওঁ মিশ্ৰ ভগ্নাংক ঠিক আছে এতিয়া এই মিশ্ৰ ভগ্নাংকটো আমি এই মানে প্ৰব্লেমটো সলভ কৰাৰ আগত কি কৰিব লাগিব এই মিশ্ৰ ভগ্নাংকটোক আমি অপ্ৰকৃত ভগ্নাংকলৈ লৈ যাব লাগিব এতিয়া কথাটো হ'ল কি মই এইখিনি 6ৰ ল'ৰা ছোৱালীখিনিক ধুনীয়াকৈ বুজোৱা আছে 2 সমষ্টি 4/3টোক আমি আচলতে কি লিখিব পাৰোঁ 2 যোগ 4/3 মানে মাজতে যোগ এটা হৈ আছে সমষ্টি মানে যোগ এই যোগটো নিলিখাকৈ আমি এনেকৈ লিখি দিওঁ কিন্তু যোগ চিনটো আমি দি পিনি লিখিলে বেছি কথাটো মানে স্পষ্ট হয় ঠিক আছে আমি এনেকৈ লিখিব পাৰোঁ এতিয়া 2টোৰ অৰ্থ হৈছে তুমি মই এটা আপেলৰ উদাহৰণ দি পিনি বুজাওঁ উদাহৰণবোৰ ভগ্নাংকবোৰ 6-7ৰ সৰু ল'ৰা ছোৱালীখিনিক যেতিয়া বুজাই থকা হয় এতিয়া চোৱা যে 2টোৰ অৰ্থ হৈছে তুমি গোটা আপেল দুটা খাইছা বেলেগ একো নাই গোটা আপেল দুটা খাইছা ইয়াত ঠিক আছে আৰু 4/3টোৰ অৰ্থ হৈছে তুমি এটা আপেল 4 ভাগ কৰিছা তাৰে তুমি 3 ভাগ খাইছা সেইটোৱেই তাৰ অৰ্থ এতিয়া যিহেতু কি বুলি কয় এই সমষ্টিটো এইটো আমি এতিয়া অপ্ৰকৃত ভগ্নাংকলৈ নিব লাগে নহয় জানো এতিয়া প্ৰতিটো আপেলেই তুমি 4 ভাগ কৰি লৈছা মানে দুটা আপেল খাইছা মানে কি দুটা আপেল খাইছা মানে তুমি দুটা আপেল খাইছা মানে তুমি মুঠতে কেইটুকুৰা আপেল খাইছা টুকুৰাকৈ যদি কওঁ এটা আপেল আমি কেইটুকুৰা কৰিছোঁ বুলি কৈছোঁ 4 টুকুৰা মুঠতে দুটা আপেল খাইছা মানে মুঠতে তুমি কেইটুকুৰা আপেল খালা 8 টুকুৰা আপেলটো ইয়াত খালাই দুটা আপেলত কেইটুকুৰা আপেল আছে 8 টুকুৰা যোগ আৰু ওপৰত মানে এটা ভগ্নাংকৰ এই কথাটো মই 6ত বুজোৱা হ'ল কাৰণে ফাৰ্ষ্টত ক'বলৈ থাকি গ'ল এইখিনি হয়তো তুমি জানা বুলি মই ধৰি ল'ব লাগে তথাপিও মই ধৰি লোৱা নাই গোটেইখিনি কথা কৈ দিম একো নাই এই তলৰ ভগ্নাংকটোৰ তলৰটোৱে বুজাইছে যে আপেল এটা সমানে কেইটা ভাগত ভাগ কৰা হৈছে আৰু এই ওপৰৰ যোনটো তোমাৰ তলৰ সংখ্যাটোৱে বুজাইছে যিটো সৰহ বুলি কওঁ এইটোৱে বুজাইছে যে আপেলটো কেইটা ভাগত ভাগ কৰিছা আৰু ওপৰৰ যোনটো 3 হয় লবটোৱে বুজাইছে যে তুমি কেইটুকুৰা আপেল খালা মানে আচলতে ওপৰৰ 3টোৱে বুজাইছে যে তুমি 3 টুকুৰা আপেল খালা আৰু সেই তুমি যে খালা 3 টুকুৰা আপেল সেই আপেল 3 টুকুৰাৰ প্ৰতি টুকুৰাৰ সাইজটো কিমান সেই কথাটো তুমি কেনেকৈ গম পাবা যে এটা আপেল 4 টুকুৰা কৰিছে 4 টুকুৰা কৰিলে এটুকুৰাৰ সাইজটো যিমান হ'ব তেনেকুৱা আপেল তুমি 3 টুকুৰা খালা বুজি পাইছা 4/3 ভগ্নাংকটোৰ অৰ্থটো সেইটো যে এটা আপেল 4 টুকুৰা কৰিছা 4 টুকুৰা কৰিলে এটুকুৰাৰ সাইজটো কিমান হ'ব সেই সিমানটো সাইজৰ তুমি 3 টুকুৰা আপেল খাইছা মানে বুজি পালা এতিয়া সন্মুখত থকা 2টোৰ অৰ্থ হৈছে তুমি সিমানটোৱে 4 টুকুৰা কৰা সমানৰ সাইজৰ আপেল তুমি 8 টুকুৰা খাইছা মুঠতে কাৰণ দুটা আপেল থকা নাই জানো তুমি প্ৰতিটো আপেলেই তুমি 4 টুকুৰা কৰি সেই দুটা আপেলৰ গোটেই 4 টুকুৰাই খাই পেলালা মুঠতে 8 টুকুৰা আপেল খাইছা আৰু ওপৰত আছে 3 8 যোগ 3 মুঠতে তুমি কেইটুকুৰা আপেল খালা 11 টুকুৰা আপেল খালা 11 টুকুৰা আৰু মই কৈছোঁ কি এটা ভগ্নাংকৰ ওপৰৰ সংখ্যাটোৱে কি বুজায় তুমি আপেল কেইটুকুৰা খালা মুঠতে 11 টুকুৰা আপেল খালা আৰু তলৰ সংখ্যাটোৱে কি বুজায় যে আপেল সেই 11 টুকুৰা আপেলৰ প্ৰতি টুকুৰাৰ সাইজটো কিমান হ'ব সেইটো তলৰ সংখ্যাটোৱে বুজায় এতিয়া ইয়াৰ মতে কিমান হ'ব এটা আপেল 4 টুকুৰা কৰিলে এটুকুৰাৰ সাইজটো যিমান হ'ব সিমান হ'ব সেইকাৰণে তলত লিখিম আমি 4 মানে বুজি পালা কি ক'লোঁ এই বস্তুটো 2 সমষ্টি 4/3টোক আমি 4/11/4 বুলিও আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া এইটোতো মই আপেলৰ উদাহৰণ দি বুজাই দিলোঁ আচলতে মিনিংটো কি আমি সেইবোৰ ইমান মাথা মাৰি থাকিব দৰকাৰ নাই যদি আমি সমষ্টিটো এইটো হৈছে অপ্ৰকৃত ভগ্নাংক এইটো হৈছে এটা মিশ্ৰ ভগ্নাংক এতিয়া আমি এই অপ্ৰকৃত ভগ্নাংকলৈ নি ল'ব লাগে সেই পূৰণৰ কামটো কৰাৰ আগত গতিকে সেইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগে এই 2টোৱে 4টোক পূৰণ কৰি দিয়া ফাৰ্ষ্টত মানে চোৱা এই
এইটো চাবা হা 2 সমষ্টি 4 ভাগৰ 3টোক আমি যেতিয়া প্ৰকৃত ভগ্নাংশলৈ নিওঁ তেতিয়া কৰোঁ কি তলত 4 ৰাখি দিওঁ ওপৰত 4 পূৰণ 2 এই দুটা পূৰণ হয় যোগ 3 এই 3টো ওপৰত আছে যে সেইটো এইটো আনসাৰটো কিমান ল'ব তলত 4 ওপৰত কিমান ল'ব 4 দুগুণ 8 8 3 11 হৈ গ'ল এইটো আনসাৰ এনেকৈ আমি সমষ্টি ভাঙি ল'ব লাগিব এতিয়া এই অংকটো কৰোঁতে এই সেকেন্ড অংকটো কৰোঁতে এইটো কৰোঁতে আমি এই সমষ্টিটো ফাৰ্ষ্টত ভাঙি ল'ব লাগিব ঠিক আছে ওকে আমাৰ কুৱেশ্যনটো এইটো আছিলে ফাইনেলি তো এইটো আমি কৰা আগত মই কৈছোঁ যে তোমাক সমষ্টি ভাঙি ল'ব লাগিব 5 পূৰণ 2 সমষ্টি 4 ভাগৰ 3টো কি হ'ব মই কেনেকৈ ক'লোঁ সমষ্টি ভাঙিবলৈ তলত 4 থাকিব ওপৰত 2 পূৰণ 4 আৰু এই যোগ 3 ঠিক আছে এতিয়া 5 পূৰণ ব্ৰেকেটৰ ভিতৰত 4 2 4 গুণ 8 যোগ 3 তাৰ পাছৰ লাইনটো মই আকৌ এইডোখৰত লিখিছোঁ 5 পূৰণ 8 3 11 যোগ 4 হৈ গ'ল এতিয়া ইয়াৰ পাছৰখিনি কেনেকৈ হ'ব একো নাই জাষ্ট এইটো ওপৰ দুটাই পূৰণ কৰি দিলেই হ'ল ফাৰ্ষ্ট অংকটো লিখা একদম ফাৰ্ষ্ট অংকটো লিখা 5 পূৰণ 11 তলত 4 তো 55/4 এইটোৱে আনসাৰ বুজি পালা এইটোৱে আনসাৰ এইখিনি পোৱাৰ পিছত আৰু টেনশ্যন নাই ওপৰতে পূৰণ কৰি দিলেই হ'ল চোৱা যেতিয়া ইয়াত যোগ থাকে যেতিয়া ভগ্নাংশটো 5 পূৰণ যদি 11 4 এনেকৈ থাকিলেহেঁতেন তেতিয়া কিন্তু এই ওপৰতে যোগ কৰি দিলে আকৌ নহ'ব তেতিয়া ওপৰতে যোগ কৰি দিলে নহ'ব এই দুটা এনেকৈ ভুল হ'ব ওপৰতে যোগ কৰি দিলে তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি এই 4টোৱে 5টোক পূৰণ কৰিব লাগিব প্ৰথমতে সমষ্টি ভঙা লিখা কথাহে মাজত খালি যোগ চিনডাল মই দি দিছোঁ আৰু 4 পূৰণ 5 যোগ 11 কাৰণ 11টো ইয়াত আছিলে /4 তেতিয়া কিন্তু এনেকৈ হ'ব কিন্তু আমাৰ ওচৰত এতিয়াতো সেইখিনি কাম আমি আগতেই কৰি ল'লোঁ যদিহে যোগ চিন নাথাকে পূৰণ থাকে এনেকৈ 5 পূৰণ 11 ভাগৰ 4 এনেকৈ থাকে তেতিয়া কিন্তু এই 5টো 11টোক ডাইৰেক্ট পূৰণ কৰি দিব পাৰা 55 এনেকৈ 4 ডাইৰেক্ট পূৰণ কৰি দিব পাৰা বুজি পাইছাতো মাজত যোগ আছেনে মাজত পূৰণ আছে এই কথাটো একদম লক্ষ্য কৰিবা হা এই কথাটো একদম চাবা কিন্তু ভুল নকৰিবা যোগ থাকিলে কেনেকৈ হ'ব পূৰণ থাকিলে কেনেকৈ হ'ব দুটা পদ্ধতি বেলেগ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 2টো একোৱেই নাই কুৱেশ্যন নম্বৰ 2টোত কি আছে মাজত ৰ বুলি আছে মাজত ৰ এটা আছে এই ৰটোৰ অৰ্থ পূৰণ মই আগতে তোমাক কৈছোঁ যে 1/7 ইনটু 5/1 জাষ্ট মাজত পূৰণ আৰু মাজত পূৰণ মানে কি তলে তলে পূৰণ কৰিব লাগে আমি ভগ্নাংশ দুটা ওপৰে পূৰণ কৰিব লাগে এইখিনি ক'লোঁ মই 7 5 গুণ 35 আৰু 1 গুণ 1 সেইটোৱে আনসাৰ হৈ গ'ল ঠিক আছে ইমানখিনিয়ে পাছত আমি কি কৰিম নেক্সট যোনখিনি তোমাৰ অংক আছে সেইখিনি যদি গোটেইখিনি কৰি দিব লাগে তুমি মোক ক'বা গোটেইখিনি কৰি দিম পাছৰ যোনখিনি আখৰৰ অংক আছে সেইখিনিৰ কাৰণেতো মই বেলেগ এটা ভিডিঅ' বনাম বাৰু ক'লেও নক'লেও সেইটো কৰিমেই মই কিন্তু এইখিনি অংক যদি গোটেইখিনি কৰাই দিব লাগে তেতিয়াও ক'বা কৰাই দিম ঠিক আছে ধন্যবাদ